নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ছেপ্টেম্বৰ আৰু মাত্ৰ 5টা দিন বাকী আছে। লাখ লাখ মহিলাই পাব চৰকাৰী ধন। তালিকা আহি গ'ল। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে না নাই। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ টকা। লাখ লাখ মহিলাৰ একাউণ্টত পোনে সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰা আৰম্ভ কৰি 2500 টকালৈকে লাভ কৰিব। যদি আপুনি নতুনকৈ আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ। লগতে লাখ লাখ দুখীয়াই লাভ কৰিব কেইবাটাও নতুন আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে দুৰ্গা পূজাৰ পূৰ্বে আপুনি লাভ কৰিব এই 4টা নতুন আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। 10,000 কোটি টকা লাভৰ বাবে ওলাল তালিকা। এতিয়া তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই। 1 তাৰিখে প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 কোটি টকা। বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, যদি 10,000 কোটি টকা আপুনি ভাল কামত ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত চৰকাৰে আপোনাক প্ৰদান কৰিব 25,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কোনবোৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাৰ একাউণ্টত পোনে সোমাব 10,000 কোটি টকা আৰু আকৌ 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই পাব 10,000 কোটি টকা। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই বেংক একাউণ্টত পাব 10,000 কোটি টকা। 28 ছেপ্টেম্বৰত ৰংখঙৰ মহিলাই পাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকলো মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। কোন মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। অকল আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। এইকেইটা সমষ্টিত চৰকাৰে 10,000 কোটি টকা বিতৰণ কৰিব। বাকী সমষ্টিত 10,000 কোটি টকা বিতৰণ কৰা হৈছে। আপোনাৰ সমষ্টিত যদি আপুনি 10,000 কোটি টকা পোৱা নাই তেনে ক্ষেত্ৰত আকৌ চৰকাৰে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা পুনৰ 10,000 কোটি টকা বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আৰু দুৰ্গা পূজাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা বেয়া খবৰ। জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি নিমা পৰিৱেশৰ সৃষ্টি হৈছে। স্বদেশী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। যদি আপুনি এতিয়ালৈকে শ্ৰদ্ধাঞ্জলি জনোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। দোকান পোহৰ ৰাস্তাত নিমা পৰিৱেশ। কাইলৈ পাবহি জুবিন গাৰ্গৰ নৰেশ্বৰ দেশ। কাইলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ ট্ৰাকৰ চলাচল। সৰু সজাৰ পৰা পোনে নিয়া হ'ব কাহিলীপাৰালৈ। কাহিলীপাৰাত বাসগৃহত এঘণ্টা ৰখা হ'ব জুবিনৰ নৰেশ্বৰ দেশ। আৰু এই সময়ছোৱাত কেৱল পৰিয়ালৰ লোকসকলে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। পুৱা 6 বজাৰ পৰা 7 বজাত সৰু সজাইলৈ নিয়া হ'ব জুবিনৰ পাৰ্থিৱ শৰীৰ। ৰাজ্যবাসীয়ে সৰু সজাইতে শেষবাৰৰ বাবে চাব পাৰিব জুবিন গাৰ্গক। যদি আপুনি আহিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে, আপুনি এতিয়াই জনাই দিয়ক। পৰিয়ালৰ লোক দল সংগঠনৰ আলোচনাৰ পিছতে থিৰাং হ'ব শেষকৃত্যৰ স্থান আৰু তাৰিখ। অন্ত্যেষ্টিক্ৰিয়া দিনটোত ৰাজ্য চৰকাৰে পালন কৰিব ৰাজ্যিক শোক। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। যদি আপুনি আহিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে, আপুনি কমেণ্ট বক্সত জনাই দিয়ক শ্ৰদ্ধাঞ্জলি। চ' বন্ধু বান্ধৱীসকল, এটা খুবেই বেয়া লগা খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। CID তদন্তৰ বাবে DGPক নিৰ্দেশ জাৰি কৰিছে। শ্যামকান্ত মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDৰ তদন্ত। সমগ্ৰ ঘটনা তন্নকৈ কৰা হ'ব পৰীক্ষা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, জনতাই CIDৰ তদন্ত বিচাৰা নাই, জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। লগতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াক লৈ, আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 25 ছেপ্টেম্বৰত অসমৰ লাখ লাখ মহিলাই লাভ কৰিব পূজাৰ বোনাছ। হয় বন্ধু বান্ধৱীসকল, দুৰ্গা পূজাৰ বোনাছ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কোনে পাব এই ধনৰাশি। লাখ লাখ মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। 25 ছেপ্টেম্বৰৰ বাবে সাজু হওক অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰী। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা। 17 ছেপ্টেম্বৰত নোসোমাই অৰুণোদয় আঁচনিৰ টকা। হয় বন্ধু বান্ধৱীসকল,
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা নাই আপোনাৰ বেংক একাউণ্টত। এইবাৰ অৰুণোদয় আঁচনিত ধন জমা হ'ব 25 ছেপ্টেম্বৰত। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কৰিলে বিশদ ঘোষণা। অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ জনসংযোগ বিভাগে জাৰি কৰিছে নতুনকৈ জাননী। অৰুণোদয় আঁচনিৰ সমান্তৰালকৈ গেছ ক্ৰয় কৰা মহিলাই মাহেকত পাব অতিৰিক্তকৈ 250 টকা। যদি আপুনি অৰুণোদয়ৰ লগতে আপোনাৰ গেছ আইডিটো লিংক কৰিছে তেনেক্ষেত্ৰত আপুনি 250 টকা অতিৰিক্ত লাভ কৰিব। যদি আপুনি লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত আপুনি এই টকা নাপাব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহ কৰাৰ পদ্ধতি। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। চাউলৰ লগতে এতিয়া কেইবাটাও নতুন নিয়ম সলনি কৰা হৈছে। চাউল ল'ব যাওঁতে খেলি মেলি পালে দিব পাৰিব অভিযোগ। এতিয়াই এই নম্বৰটো ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 1800345360 আপুনি দিব পাৰিব অভিযোগ। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানে নহয় 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত 250 টকাতে পাব আপুনি চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট দিহে আপুনি সংগ্ৰহ কৰক ৰেচন। চ' বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। যদি কোনোৱে ভাবিছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশনা। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন। অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক। সদস্য পত্নীৰ সৈতে পঞ্চায়তৰ অফিচত বহিব থাকিব নোৱাৰিব স্বামী। ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন। সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়তৰ অফিচত। জনতাৰ কাম সদস্যই নিজে কৰিব লাগিব। পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ। সদস্য সকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা বান্ধি দিছে চৰকাৰে। সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব। যদি কৰে বিপদ নিশ্চিত। যদি এনে কৰিছে দিয়ক আপুনি অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা। পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে কেইবাটাও বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দুৰ্গা পূজাৰ পূৰ্বে আহি গৈছে নতুন আপডেট। এতিয়াই কৰি ৰাখক এইকেইটা কাম, অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদত। যদি আপোনাৰ ঘৰত 2চকীয়া বা 4চকীয়া বাহন আছে তেনে ক্ষেত্ৰত এই বাতৰিটো আপোনাৰ বাবে। শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথি পত্ৰ, অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা। যান বাহনৰ চালকলৈ আহি গৈছে নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা বিহা হ'ব, লগতে 6 মাহৰ জেল হ'ব পাৰে। পুনৰ একেবোৰ কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। চিট বেল্ট ব্যৱহাৰ কৰি যদি আপুনি গাড়ী নচলায় তেনে ক্ষেত্ৰত 1,000 টকাৰ জৰিমনা বিহা হ'ব পাৰে। দুৰ্গা পূজাৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগৰ তৰফৰ পৰা। হেলমেট নোহোৱাকৈ গাড়ী চলাই 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলাই 5,000 টকাৰ জৰিমনা বিহা হ'ব। লাইচেন্স নোহোৱাকৈ গাড়ী চলাই 5,000 টকাৰ জৰিমনা বিহা হ'ব। পৰিবহণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে নতুনকৈ জাননী। 2চকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলাই 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল নিশ্চিত। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহ জেল। বিপদজনকভাৱে গাড়ী চলাই 5,000 টকাৰ জৰিমনা। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা। অভাৰলোড কৰি 20,000 টকাৰ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা ছোৱালী গাড়ী চলাই 25,000 টকাৰ জৰিমনাৰ লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত। এবছৰলৈকে বাতিল কৰি দিয়া হ'ব বাহনৰ পুঞ্জৰ। 25 বছৰলৈকে নাপাব ড্ৰাইভিং লাইচেন্স। শীঘ্ৰে আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথি পত্ৰ। যদি আপোনাৰ যান বাহনৰ নথি পত্ৰত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা পৰিব পাৰে ভয়ংকৰ বিপদৰ সন্মুখীনত।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চাকৰিয়ালৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা 3 দিন একেলেথেৰিয়ে বন্ধ হ'ব চৰকাৰী কৰ্মচাৰীয়ে জাননীযোগে চৰকাৰে ঘোষণা কৰিছে এই বিশেষ ছুটি মাতৃ-পিতৃ বন্দনা পদক্ষেপৰ অধীনত এই বন্ধ ঘোষণা পিতৃ-মাতৃ আৰু শহুৰ শাহুৰ সৈতে সময় কটাবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে হয় বন্ধু-বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ 10 অক্টোবৰত একেলগে 40,000 নিবনুৱা দিয়া হ'ব নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ স্বচ্ছ বাবে নিযুক্তি প্ৰদান কৰিব চৰকাৰে সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 গড় এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী নিযুক্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিটিচি নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কংগ্ৰেছে অধিক ভোট মুছলমানে লাভ কৰে হয় বন্ধু-বান্ধৱীসকল কংগ্ৰেছে অধিক ভোট মুছলমানে লাভ কৰে বুলি মন্তব্য কৰিছে পূৰ্বৰ পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছে লাভ কৰিব বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ বৃহৎ মন্তব্য কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'